উৰণীয়া সেতু সম্পূৰ্ণ নোহোৱাকৈ ৰেল চলাচল আৰম্ভৰ প্ৰস্তুতি জোনাইত ৰাইজৰ তীব্ৰ বিৰোধিতা জোনাইত উৰণীয়া সেতুৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নকৰাকৈ মুৰকং চেলেক ৰেলৱে ষ্টেচনৰ পৰা অৰুণাচল প্ৰদেশৰ চিলে পৰ্যন্ত ৰেল চলাচলৰ প্ৰস্তুতি আৰম্ভ কৰাৰ সিদ্ধান্তক লৈ জোনাইৰ একাংশ স্থানীয় ৰাইজে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে উল্লেখযোগ্য যে বৃহস্পতিবাৰে পুৱা মুৰকং চেলেক চিলে খণ্ডত CRS কমিশনাৰ অফ ৰেলৱে ছেফটিৰ পৰিদৰ্শন সম্পন্ন হয় নৱনিৰ্মিত প্ৰায় 15 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই খণ্ডৰ সফল পৰিদৰ্শন আৰু অনুমোদনৰ পিছতে অৰুণাচল প্ৰদেশৰ চিলে পৰ্যন্ত নিয়মীয়াকৈ যাত্ৰীবাহী আৰু মালবাহী ৰেল চলাচল আৰম্ভ কৰাৰ পথ প্ৰশস্ত হয় কিন্তু জুলাই 515 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথস্থিত নেপালী বস্তি তিনিআলিত নিৰ্মাণধীন অৱস্থাত থকা ৰেলৱে উৰণীয়া সেতুৰ কাম সম্পূৰ্ণ নকৰাকৈ ৰেল চলাচল প্ৰস্তুতি আৰম্ভ কৰাৰ এই পদক্ষেপক লৈ ৰাইজে তীব্ৰ বিৰোধিতা কৰিছে উক্ত পথেদি জুনাই অসামৰিক চিকিৎসালয় বিভিন্ন বিদ্যালয় মহাবিদ্যালয় সীমান্তৱৰ্তী চিকিৎসা কেন্দ্ৰসমূহলৈ দৈনিক সহস্ৰাধিক ৰোগী ছাত্ৰ-ছাত্ৰী চৰকাৰী বেচৰকাৰী কৰ্মচাৰী তথা ব্যৱসায়ীসকলে অহা যোৱা কৰে কিন্তু ৰেল চলাচলৰ সময়ত ৰাষ্ট্ৰীয় ঘাইপথটো কিছু সময়ৰ বাবে সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হয় ফলস্বৰূপে বিশেষকৈ চিকিৎসাৰ্থে অহা গুৰুতৰ ৰোগী এম্বুলেন্স সেৱা বিদ্যালয় মহাবিদ্যালয়লৈ গৈ থকা ছাত্ৰ-ছাত্ৰীসকল আৰু দৈনন্দিন কাম-কাজত নিয়োজিত লোকসকলে ভয়ংকৰ সমস্যাৰ সন্মুখীন হ'ব লাগিব জৰুৰী চিকিৎসা সেৱাৰ ক্ষেত্ৰত এনে অৱস্থাই জীৱন মৃত্যুৰ সংকটৰ সৃষ্টি কৰিব পাৰে বুলি স্থানীয় লোকসকলে আশংকা প্ৰকাশ কৰিছে গতিকে যেতিয়ালৈকে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত নিৰ্মাণধীন ৰেলৱে উৰণীয়া সেতুৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ নহয় আৰু বিকল্প ব্যৱস্থা গ্ৰহণ কৰা নহয় তেতিয়ালৈকে ৰেল চলাচল স্থগিত ৰখাৰ দাবী উত্থাপন কৰিছে জুনাইৰ একাংশ সচেতন ৰাইজে চাওক আজি আমি জোনাইবাসী ৰাইজ হিচাপে অথচ আমাৰ এই শ্ৰী শ্ৰী দুৰ্গা মন্দিৰ তিনিআলিৰ ওচৰত যি কাষত আজি ৰেলৰ ইয়াৰ পৰা আমাৰ মুৰকং চেলেকৰ পৰা চিলেলৈকে যিটো ৰাস্তা এতিয়া এওঁলোকে কমপ্লিট হ'ল বুলি হস্তান্তৰ কৰিবৰ কাৰণে আজি দিনটো নিৰ্ধাৰণ কৰিছে তাত আমাক ক'বলৈ আপত্তি নাই তথাপি আজি এইখিনি জেগাটো আমি ইয়াত আহি উপস্থিত হৈ দেখিলোঁ যিটো 5 মিনিটৰ কাৰণে যিটো গেট বন্ধ কৰা হৈছিল সেই সময়ছোৱাত দেখা গ'ল যে 1.5 কিলোমিটাৰমান ইয়াৰ পৰা আমাৰ ৰাংকুম তিৰাণীলৈকে আমাৰ ট্ৰেফিক জাম হ'ল আৰু ইফালেও ট্ৰেফিক জাম হ'ল যদি এই আমাৰ অভাৰব্ৰিজটো উৰণীয়া সেতুটো ইয়াত নিৰ্মাণ কাৰ্য চলি আছে ভৱিষ্যতে যদি এই উৰণীয়া সেতু সম্পূৰ্ণ নোহোৱাৰ আগত যদি ট্ৰেইনৰ সুবিধাটো ট্ৰেইন চলাচল যদি কৰে তেতিয়াহ'লে নিশ্চিতৰূপে জোনাইবাসী ৰাইজত অসুবিধাত পৰিব কিয়নো ইয়াত আমাৰ কাষতে হস্পিটেল আছে জোনাই SSC আছে কলেজ আছে ছাত্ৰ ছাত্ৰী অসুবিধা পাব আৰু তাত আমাৰ এমাৰ্জেঞ্চি কেছ থাকিলে মেডিকেল কেছ থাকিলে তাত অসুবিধা হ'ব সেইবাবে সচেতন ৰাইজ হিচাপে আমি জোনাইবাসী ৰাইজ হৈ আমি দাবী জনাব বিচাৰোঁ যে ৰেল চলাচল যিটো কাৰ্য হয় সেই কাৰ্যটো আমাৰ উৰণীয়া সেতু সম্পূৰ্ণ নোহোৱালৈকে স্থগিত ৰাখিলে ভাল হ'ব যদি উৰণীয়া সেতু সম্পূৰ্ণ হোৱাৰ পাছত যদি ৰেল চলাচল কৰে তেতিয়াহ'লে ৰাইজৰ কাৰণে পূৰ্ণ ৰূপত সুবিধা হ'ব বুলি মই বোধ কৰোঁ আৰু জোনাইবাসী ৰাইজ হিচাপে আমি সেই কথাটোৱে দাবী কৰোঁ এই উৰণীয়া সেতুটো লেহেমীয়া হোৱাৰ কাৰণেহে অসুবিধাটো হ'ব বুলি মই অনুভৱ কৰিছোঁ আৰু অসম চৰকাৰ তথা আমাৰ মাননীয় বিধায়ক ভুৱন পেগু ডাঙৰীয়ালৈ অনুৰোধ থাকিল যে এই উৰণীয়া সেতুটো অনতিপলমে সম্পূৰ্ণ কৰিবৰ কাৰণে এওঁলোকে যেন কিবা সুবিধা মিলাই তাৰ কাৰণে আলোচনা আগবঢ়াই বা উৰণীয়া সেতুটো সম্পূৰ্ণৰূপে প্ৰথমে যদি নিৰ্মাণ কৰা হয় তাৰ পাছতে ৰেল চলাচল ব্যৱস্থাটো যদি হয় তেতিয়াহ'লে জোনাইবাসীৰ কাৰণে ভাল হ'ব বুলি আমি ভাবোঁ আৰু ৰাইজেও এই কথাষাৰ ছ'চিয়েলি এই কথাষাৰ চলি আছে হয় এতিয়া অথনি 5 মিনিটমান ইয়াত যিটো ৰেল গেটটো বন্ধ কৰি এওঁলোকে যিটো ৰাস্তাটো চেক কৰিবৰ কাৰণে ওলাই গ'ল ট্ৰেইন ট্ৰলি লৈ 5 মিনিটমান যিটো বন্ধ কৰিছিলে সেই সময়ছোৱাত পৰিস্থিতিটো এনেকুৱা হ'ল ইয়াত আপোনালোকে কেমেৰাত দেখিলেই 1.5 কিলোমিটাৰমান ট্ৰেফিক জাম হ'ল মানে ট্ৰেফিক জাম হোৱাটো ডাঙৰ বিষয় নহয় কিন্তু ট্ৰেফিক জামৰ আচল কথাটো হ'ল যদি ট্ৰেফিক জাম হয় তাত মেডিকেলৰ পেচেণ্ট থাকে তেতিয়াহ'লে অসুবিধাটো বাঢ়িব কাৰণ যদি বেমাৰী থাকে সেই সময়ছোৱাত প্ৰব্লেমটো বাঢ়িব তাৰ কাৰণেহে বিষয়টো উৰণীয়া সেতু প্ৰথমে সম্পূৰ্ণ কৰি কাম ট্ৰেইনটো যদি চলাচল কৰে তেতিয়াহ'লে জোনাইবাসী ৰাইজ নথৈ আনন্দিত হ'ব বুলি অনুভৱ কৰোঁ